প্ৰিয় দৰ্শক, এই ভিডিঅ'টি জড়িত হয় এটি নিয়োগৰ বতৰাৰ লগত আৰু এই নিয়োগৰ বতৰাটি হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফৰ দ্য পজিশ্যন অফ টিচিং এছ'চিয়েট এডভাৰটাইজমেণ্ট ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পজিশ্যন অফ টিচিং এছ'চিয়েট পদ খালি তাৰ মানে এছিষ্টেণ্ট প্ৰফেচাৰ সমপৰ্যায় আৰু এনেও এছিষ্টেণ্ট প্ৰফেচাৰে থাকে অন পিয়ৰলি টেম্পৰৰী বেচিছ টেম্পৰৰী হয় ইন দ্য ডিপাৰ্টমেণ্ট অফ সাইক'লজি ডিপাৰ্টমেণ্ট গুৱাহাটী বিশ্ববিদ্যালয় 2018 চনৰ UGC যি গাইডলাইন তাৰ মতে এলিজিবিলিটি হ'ব আৰু আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব অৰিজিনেল চাৰ্টিফিকেট ডকুমেণ্ট নিব লাগিব এটা সেট সেল্ফ এটেষ্টেড নিব লাগিব ইণ্টাৰভিউৰ দিনাখন আৰু ছাবমিটো কৰিব লাগিব ইণ্টাৰভিউটো ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু কনফাৰেন্স ৰুম অফ দ্য ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন ৱাক ইন ইণ্টাৰভিউ ৰিপৰ্টিং ইত্যাদি হ'ব তাৰপিছত দ্য কেণ্ডিডেট শুড ব্ৰিং দেয়াৰ এপ্লিকেশ্যনছ উইথ এন আপডেটেড কাৰিকুলাম ভিটাই CV একেবাৰে লেটেষ্টটো নিব লাগিব লগত অৰিজিনেল ডকুমেণ্ট চাৰ্টিফিকেট সেল্ফ এটেষ্টেড এটা কপি নিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন 12টা বজাৰ পৰা 1টা বজাৰ ভিতৰত হ'ব ইণ্টাৰভিউৰ দিন হৈছে 9 মে ইণ্টাৰভিউটো হ'ব 1টা বজাৰ পৰা ছেপাৰেটকৈ কল লেটাৰ আপোনাক দিয়া নহয় TA দিয়ে আপোনাক নিদিয়ে যদি ইণ্টাৰভিউ শেডিউলটো চেঞ্জ হ'ব তেতিয়াহ'লে কলেজৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত সেইটো দেখা পাব ৰেমুনাৰেশ্যন পাব টিচিং এছ'চিয়েটৰ বাবে পিয়ৰলি টেম্পৰৰী 27,000 টকা এপইণ্টমেণ্ট আৰম্ভণিত 6 মহীয়া হ'ব 6 মাহ কাৰণে হ'ব যদি কোনো ধৰণৰ কোৱালিফাইড কেণ্ডিডেট পোৱা নাযায় তেতিয়াহ'লে ইউনিভাৰ্চিটিয়ে নিজৰ মতে এপইণ্ট কৰিব কেণ্ডিডেট যাক ফিট আৰু ৰিকুৱাৰ্ড বুলি ধৰা যাব ডিপাৰ্টমেণ্ট হৈছে সাইক'লজি 4টা পদ খালী মাষ্টাৰ ডিগ্ৰী লাগিব সাইক'লজি আৰু লগত নেট লাগিব টিচিং এক্সপিৰিয়েঞ্চ বা ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ থাকিলে আপোনাক প্ৰিফাৰেঞ্চ দিব স্পেচিয়েলাইজেশ্যন অপেন আৰু 9 মে 1 বজাৰ পৰা হ'ব চিলেক্টেড এপ্লিকেণ্টসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি নিয়ম আছে সেই নিয়ম পালন কৰিব লাগিব ইমানেই ধন্যবাদ